নমস্কাৰ কথা পাতো আহক এই শিতানলৈ আপোনালোক আটাইকে আদৰণি জনাইছো আৰু এইকেইদিন আসলে খুব ভাল লাগি আছে আমি কথা পাতি আছো বিভিন্ন জনৰ সৈতে হয়তো বহুত বছৰ দেখাই নাছিলো আমি ফোনত কথা পাতিছো কেতিয়াবা হোৱাটছএপত এটা মেছেজ কৰিছো ফেচবুকৰ জৰিয়তে গম পাইছো কিন্তু এই যে ইমান দিন 40 দিনতকৈ বেছি সময় ঘৰত আছো সম্পূৰ্ণ ঘৰত নাথাকিলে বেছিভাগ সময় ঘৰত আছো এইখিনি সময় কিন্তু বহুত মানুহ একেবাৰে ওচৰ চপাই আনিছে মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে আৰু মই ভাবিছো ভাতটো আপোনালোককো দিও আৰু আজি আকৌ সাতসাগৰ 13 নদীৰ সিপাৰলৈ যাবলৈ বিচাৰিছো একদম ভয় নাখাব মই মানুহজনী নাযাও আৰু আপোনালোকে দেখিছে মই স্ক্ৰিনখন ভগাই লৈছো আসলে কি কম মোৰ দাদা বুলিয়ে ক'ব লাগিব অঞ্জীৱ দাৰ সৈতে অঞ্জীৱ দা আমাৰ দেৰগাঁৱৰ দাদা আৰু সকলোকে ডাউনটা কালি আপোনালোকে এগৰাকী দেৰগৈয়াক দেখিছিলে মোৰ লগত আমি দেৰগৈয়া লগ হলে বহুত কথা পাতো আৰু মনৰ কথা পাতো আৰু যিবোৰ মনৰ কথা হয়তো আপোনালোকৰো মনৰ কথা হ'ব পাৰে গতিকে মই অঞ্জীৱ দা আপোনাক আদৰণি জনাইছো ধন্যবাদ কেনে আছে ভাল ভাল আছো আৰু ঘৰৰ ভিতৰতে এই ভাল শব্দটো শুনি খুব ভাল লাগিছে সঁচাকে ভাল লাগিছে কাৰণ বহুত মানুহ ভালে নাই বহুত মানুহে নিজে নিজে মনটো বেয়া কৰি লৈছে গতিকে তাৰ মাজত আপুনি হাঁহি মুখে যে ভাল ভাল বুলি ক'লে ন এই কথাটো বহুত ভাল লগা কথা এটা অঞ্জিত আমাৰ দৰ্শকে জানি ভাল পাব আপুনি বৰ্তমান কোন ঠাইত আছে বাৰু মই একচুয়ালি ইউকেত আছো লণ্ডনৰ হেৰ অন দা হিল বুলি কয় জেগাটোৰ নাম মানে এনে ডাঙৰ মানে হেৰ বুলি চিনি পায় হেৰ বুলিলে চিনি পায় আৰু চবে হয় হয় হেৰ আৰু এনেই একজেক্ট প্ৰপাৰ খুব মৰম ক'বলৈ গ'লে লগা মানে হেৰ ঠাইখন অন দা হিল খুব মৰম লগা ঠাইখন নহয় মানে জানো মানে হেৰ অন দা হিল মানে এটা হিল আছে হুম পাহাৰৰ এটা টিলা নিচিনা আছে উম টিলাটোৰ ওপৰত এটা চাৰ্চ আছে মোৰ ঘৰৰ পৰা ধুনীয়াকে দেখি থাকে মানে সেই ভিউটো খুব ধুনীয়া সেইকাৰণে এইটো কয় মানে হেৰ অন দা হিল মানে সেই পুৰা হিলিয়ে অলপ এলেকাটো মানে অলপ হয় হয় পাহাৰীয়া ঠাই পাহাৰী আৰু যিটো বৰ্ণনা দিলে টিলাৰ দৰে খুব মৰম লগা মানে এটা বৰ্ণনা শুনিলো আৰু মানে ভাল লাগে নহয় তেনেকুৱা আপুনি ইমান দূৰত আছে নিজৰ ঠাইখনৰ পৰা তাত যেতিয়া মনৰ পছন্দৰ অকনমান ঠাইত থাকিবলৈ পাইছে এইটো কথা এটা ডাঙৰ সন্তুষ্টি সেইটো হয় এতিয়া লকডাউন বুলি ক'লে তুমি দেখিবা মানে লকডাউনটো ডিপেণ্ড কৰে তুমিতো ঘৰৰ ভিতৰত ৰাইট তো উম ঘৰৰ ভিতৰত মানে তোমাৰ ঘৰটো কেনেকুৱা সেইটোৱেও তোমাৰ ওপৰত মানে তুমি কেনে আছা সেইটোৰ ওপৰত তেতিয়া মানে প্ৰভাৱ পেলায় কাৰণ এতিয়া মই যিটো ঘৰত ভাড়া কৰি আছো হুম সেই ঘৰটো মানে তোমাৰ যিটো দক্ষিণ ফালৰ চাইডটো মানে যিফালেদি পোহৰটো মেক্সিমাম সময় পোৱা যায় হয় সেইফালে মানে গ্লাছৰ খিৰিকী পুৰা অপেন উম আৰু মানে ভিউটো থাকে মানে লাইট ভিতৰত সোমাই ধুনীয়াকে তুমি আচ্ছা ইচ্ছা কৰিলে বতাহো পাবা ভিউটো মানে হেৰি থাকে গতিকে উম এটা লাকিলি মানে সেই ঘৰটো পালো আৰু সেইটোৱে উম আচলতে মাইণ্ডটো মানে কি অলপ মানে ডিপ্ৰেশ্যনটো অলপ মানে পজিটিভলি ৰখাত মানে ডিপ্ৰেশ্যনটো কমাই বা এনেকুৱা ধৰণৰ ফ্ৰাষ্ট্ৰেশ্যনটো ননাকে ৰখাত সহায় কৰিছে নহলে যদি এনেই তথাকথিত ফ্লেটৰ ভিতৰত য'ত তুমি এনি টাইম লাইট জ্বলাই থাকিব লগীয়া হ'ল তেনেকুৱা এটা উম ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা আৰু এনেকুৱা এটা ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ মাজত ডিফাৰেন্স এটা থাকে হয় আৰু সঁচাকে মুকলিকৈ কিবা এটা চাব পৰা মুকলিকৈ পোহৰ আহিব পৰা সেউজীয়া চাব পৰা এনেকুৱা এটা উম পৰিৱেশে য'তেই নাথাকক কিয় মানুহৰ মনবোৰ সতেজ কৰি ৰাখে আৰু আপুনি তেনেকৈ থাকিব পাৰিছে সেইটো বৰ ভাল লগা এটা কথা কিমান দিন হ'ল লাকি বাৰু হয় লাকি কিমান দিন হ'ল বাৰু এনেকে ঘৰত সোমাই থকা মই আপোনালোকৰতো যথেষ্ট মই এনেই আহিছিলো লাষ্ট জুলাইত আহিছিলো জুলাই 2019ত আহিছিলো উম আৰু ইয়াত মই মাৰ্চত একচুৱেলি জাষ্ট মাৰ্চত মই ঘৰলৈ গৈ এওঁলোকক মানে মোৰ পৰিয়ালটোক আনিছিল বহুত আচ্ছা প্লেন আছিল ফুৰিবলৈ যোৱা চুইজাৰলেণ্ড যোৱা কিবা হয় কৰাৰ হয় হয় কিন্তু সেই মাৰ্চৰ 1 তাৰিখে আহি তাৰপিছত জাষ্ট সম্ভৱ আমি বাকিনহাম পেলেচ বা এনেকে এটা উইকেণ্ডত গ'লো আৰু দেখালো উম এটা উইকেণ্ডত মোৰ লগৰ ল'ৰা এটাৰ ঘৰত গ'লো তাৰ পিছৰ উইকেণ্ডৰ পৰা লকডাউন পুৰা লকডাউন
কিন্তু লকডাউন আপুনি এটা বিৰাট ভাল হ'লে আপুনি যে আগে আগে মাত্ৰ পৰিয়ালটো বৌ বা অকমানি দুটাক লৈ যাব পাৰিলে কি এইটো মানে ডাঙৰ কথা কইনচিডেন্স কাৰণ তুমি হঠাতে আনো বুলিলে আনিব নোৱাৰো বহুত হয় ধৰা তেওঁলোকৰ ভিজা প্ৰচেচিং হয় সেইখিনি বহুত আগৰ পৰাই চলি আছিলে হুম জানুৱাৰী হুম মানৰ পৰা চলি আছিলে হুম হুম আৰু ফাইনেলি ফেব্ৰুৱাৰী টাৰ্গেট লৈ লাষ্টত মাৰ্চৰ 1 তাৰিখে আমি ইয়াত সোমাইছোহি আৰু তেতিয়া অলৰেডি মানে কি COVID-19টো আৰম্ভ হৈ গৈছে হুম 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 ইনফেক্ট আমি যেতিয়া ফ্লাইটত আহিছো তেতিয়াও আমি মাস্ক লৈয়ে আহিছো মানে তাতে কিনিছো কেলকাতাত হুম 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 মানে হুম এৱেৰনেছটো এতিয়াৰ সমান পৰিস্থিতিটো ইমান বেয়া নাছিলে হয় হয় কিন্তু যিহেতু ইণ্টাৰনেশ্যনেল ফ্লাইটত অহা যোৱা কৰিবলগীয়া হৈছে গতিকে এৱেৰনেছটো নিজে লৈ পেলাই অলপ সচেতন হৈয়ে আহিছিলো আৰু কি হুম হুম আহ, বাচ্ছাকেইটাৰ কাৰণেও আনিছিলো যদিও অকমানিজনীয়ে একচুৱেলি মুখত সেইটো পিন্ধিবলৈ ভাল নাপায় হুম হুম হুম। উম, আৰু অহাৰ এইটো পাছত স্বাভাৱিক অলপদিন ভয়ো কথা লাগে হয় উম, আহ লাকিলি এতিয়ালৈকে ঠিকেই আছো আৰু মানে তাততো পৰিস্থিতি খুব বেয়া কাৰণ আমাৰ ইয়াত এতিয়া এনেকুৱা হৈছে অসমত আজিলৈকে 56জন হৈছে 56 56জনতে আমাৰ ইমান ভয় ভয় খাইছো বা এটা পেনিক নিচিনা এটা অৱস্থা হৈছে তেতিয়া আপোনালোক য'ত আছে বিশেষকৈ আপোনালোক বুলি নহয় এতিয়া আমাৰ উন্নত দেশবোৰততো একেবাৰে তছনছ কৰি পেলাইছে পৰিস্থিতিটো তেনেকুৱা সময়ত উম, অকণমানি দুটাক লৈ আছে অকমান চিন্তা নিশ্চয় হ'ব কিন্তু কেনেকৈ মোকাবিলা কৰিছে বাৰু মানে এইটো চাগে একেবাৰে অকমান সুকীয়া অভিজ্ঞতা নহয় ঘৰৰ মাজত থাকি একেৰাহে এনেকে নাই থকা একেবাৰে সুকীয়া একটো হ'ল ধৰি লোৱা তুমি নিজৰ জেগাত নাই বাহিৰৰ জেগাত আছা হুম, গতিকে তোমাৰ এনেই মানে ছচিয়েল হেৰিটো একেবাৰে কম ঠিক আছে কিন্তু ইয়াতে যেতিয়া আমি প্ৰথম খিনি অৱস্থাত কি হৈছে ইউকে গভৰ্ণমেণ্টেও খুব এটা গুৰুত্ব দিয়া নাছিল আৰু ইউকেৰ মানুহখিনিও খুব এটা গুৰুত্ব দিয়া নাছিল সেইটোৱে মানে মূল কাৰণ বুলি এতিয়া কয় এনালিষ্ট মানে হেৰি সকলে হা যে হা সেইকাৰণে বেছি কয় ডিটৰিয়েট মানে কৰিলে কি বেছি বেয়া হ'ল বেয়া হ'ল মানে কি মই তোমাক এটা সৰু ঘটনা এটা কৈছো হুম, মই তেতিয়া ঠিক 3 নম্বৰ সপ্তাহটো নেকি তেতিয়ালৈকে লকডাউনটো হোৱা নাই হুম, হুম, লকডাউন হ'ব বুলি শুনিছো আৰু যে নেক্সট কেইদিনমানৰ পিছতে লকডাউন হ'ব তো মই এঠাইলে মানে মুখত মাস্ক চাস্ক লগাই হাত মোজা পিন্ধি হুম, এঠাইলে গৈছো মানে সেই মাংস চাংস এনেকে কিছুমান হুম, বস্তু মানে চব জেগাতে আমি ভাল পোৱা ধৰণে বস্তুবিলাক নাপায়তো হুম, হুম, ইণ্ডিয়ান টাইপত হয় গতিকে দুই এখন ইণ্ডিয়ান জেগা আছে মানে চাউথ হেব বুলি কয় তাত হুম, কিছুমান এনেকুৱা মাংসৰ দোকান বা এনেকুৱা মাছ মাংসৰ দোকান আছে যিবোৰ মানে ইণ্ডিয়ান তাৰমানে এছিয়ান এটা কোৱালিটিটো থাকে হুম, সেইটো আনিবলৈ যাওঁতে ঘূৰি আহোতে মই যিখন মানে ইয়াত আকৌ বজাৰ কৰিবলৈ এটা ট্ৰলি তুমি পোৱা যায় মানে সেই ট্ৰলিটো তুমি লৈ ফুৰিব পাৰা বাছে চাছে ঘূৰি ফুৰিব ট্ৰলিটোত হুম, লৈ পেলাই মই বস্তু লৈ আহি আছো হুম, হুম, তাৰপিছত বাছৰ ভিতৰত মই এনেকে এটা চাইডত থাকে মানে ট্ৰলি থৈ পেলাই তুমি থিয় হৈ থাকিব পাৰা বা বহিবও পাৰা হুম, হুম, আচ্ছা আৰু এগৰাকী মানে বৃদ্ধ মহিলা এগৰাকীয়ে একটা ট্ৰলি লৈ আহিছিলে ট্ৰলিটো এনেকে ৰখাই পেলাই তেওঁ বহি আছে হুম, ট্ৰলিটো এনেকে চলি যাব লৈছিলে হুম, বাছখনত হুম, মই এনেকে মাজতে ধৰিবলৈ গৈ আকৌ নধৰিলো সংকোচ কৰিলো কাৰণ কি হৈছে মানুহ বিলাকে এনেকুৱা এটা কোনোবাই যদি কাহ এটাও মাৰে অ সি মানে অলপ বেলেগ ধৰণে চাই হয় বা হয় আঁতৰি যায় হয় সেই পৰিৱেশটো তেতিয়ালৈকে আৰম্ভ হৈ গৈছে হয় তাৰপিছত যেতিয়া ট্ৰলিটো মই ধৰিবলৈ গৈ আকৌ হুম, নুচুলো হুম, তেতিয়া আৰু মোৰ মুখত মাস্কখন আছে সেই বুঢ়ী মানুহ গৰাকী কিন্তু মুখত মাস্ক নাই তেওঁ অলপ মানে এটা তাচ্ছিল্যৰ হাঁহি দি পেলাই মানে মোক কলে যে মানে তুমি কি ভয় কৰিছা মানে বা এনেকা হেৰি কৰিছা মই বোলো নহয় এইটো মানে কি আৰু কচিয়াছনেছ হুম, হুম, মানে মই ট্ৰলিটো নুচুলো তেওঁ সংকোচ কৰিব আৰু উম, তেওঁ ভাবিলে যে সেইটো তেওঁৰ ট্ৰলি মই হুম, হয়তো ভয় কৰি পেলাই মই নাইছো বুজি বুজি পালা পাইছো এটা ভুল তাৰপিছত মানে তেওঁ কলে ধাৰণা এটা ভুল হেৰি হুম, তাৰপিছত এওঁ কলে যে বুঢ়ী আৰু মানে ঠিক 75+ বা 80 কাছাকাছি মানে বয়সস্থ আৰু ওচৰা তেখেত হব হুম, হুম, বয়সস্থ তাৰপিছত তেওঁ কলে যে তুমি মুখত এইটো কেলে মাৰি আছা মই বোলে এইটো প্ৰটেকচনৰ কাৰণে হুম, তাৰপিছত বোলে হেৰি কৈছে এইবোৰ কৰি লাভ নাই মানে হেৰি নাই যেতিয়া যাৰ যিটো হবলগীয়া আছে সেইটো হবই মানে দিছ ইজ নট এ ব্ৰিটিছ কালচাৰ টু বি এফ্ৰেইড অফ ঠিক আছে ও, এনেকে বুলি কলে মই তেতিয়া তেওঁ মানে এনেকে কলে হুম, হুম, তাৰপিছত মই খুব একটা বেছি হেৰি নকৰিলো তথাপি হুম, মই কলো যে এইটো মানে অকল মোৰ প্ৰটেকচনৰ কাৰণে নহয়
আনৰ প্ৰটেকশ্যনৰ কাৰণেও মই পিন্ধি আছো যাতে মোৰ যদি কিবা এটা হৈ আছে সেইটো যাতে হেৰি হৈ নাযায় আৰু বিশেষকে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে যি বয়সস্থ কৈছে বোলে না আৰু আমাৰ এটা লাইফ গ'ল এতিয়া আৰু যি হ'ব হ'ব আৰু তাৰপিছত সেইটো একো নকলো মই একো নকৰিলো তাৰপিছত গুচি আহিলো মই ঘৰত আহি ভাবিছো যে মানে আপুনি মানে সেইটো ঠিকে আছে আপোনাৰ লাইফটো হৈ গ'ল চোৱা আপুনি কিন্তু বাকী কেয়াৰ নকৰে সকলৰ যে কথা কিবা এটা হ'ব কিন্তু বাকী সকলৰ কথাটো ভাবিব লাগিব ন মই কেয়াৰ নকৰো বুলি মোৰ যি হয় হ'ব বুলি মই ওলাই গলেতো নহব সেইটো মোৰ ওপৰত আছে এই হয় এনেকুৱা আৰু ধৰণৰ তেওঁ এটা যিটো মানে মেণ্টেলিটি অকমান আছিল অহংভাৱত যিটো ক'লে এইটো যে ব্ৰিটিছ কালচাৰ নহয় আচলতে কি ব্ৰিটিছ কালচাৰ মানে ইহঁতৰ এইফালে এনেকুৱা এটা কালচাৰ আছে মানে কি হয় ইয়াৰ আগতেও যেতিয়া এটা চুইচ কলেৰা মানে এটা বেমাৰী হৈছিলে ইয়াত মহামাৰী হৈছিলে তেতিয়াও মানে তেওঁলোকে মানে সেই কি কৰে মানে হাৰ্ড কমিউনিটি বুলি কয় মানে সিহঁতি এক্সপ'জ হৈ যায় ঠিক আছে এক্সপ'জ হৈ যায় আৰু ইমিউনিটিটো বিল্ড কৰি পেলাই সেইটোৰ লগত যুঁজে মানে সেইটো বেমাৰৰ লগত মানে তেনেকুৱা এটা সিহঁতৰ মেণ্টেলিটি কিন্তু এই যিটো বেমাৰ এই যিটো মানে মহামাৰী আহিছে সেইটোৰ লগত সেই চেলেঞ্জটো দিবলৈ গ'লে নহ'ব সেই একেবাৰে কথাটো সিহঁতি গণ্ডগোল হ'ব নহ'ব সেইটো বহুত দেৰিকে গম পালে সেইকাৰণে ইয়াত পৰিস্থিতিটো ইমান বেয়া হৈ গ'ল হয় আৰু দেখিছো মানে মই নিউজতো দেখিলো লণ্ডনৰ ৰাজপথৰ মানুহে প্ৰতিবাদ কৰিছে লকডাউন এই আজি কেইদিনমানৰ আগত প্ৰতিবাদ মানে লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আমি ঘৰত এনেকে সোমাই থাকিব নোৱাৰো আমাৰ বহুত ডিপ্ৰেছন আছে বিৰুদ্ধে মানে অকমান আচৰিত লগা কথা নহয় মানুহে য'ত নেকি চাই যে আমাৰ ভাৰতীয় সকলক সদায় অকমান আণ্ডাৰ এষ্টিমেট কৰাৰ নিচিনা কেতিয়াবা দেখো কিন্তু এনেকে মানে লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে যিখিনি সময়ত হাজাৰ হাজাৰ মানুহৰ মৃত্যু মুখত পৰিছে অকমান কথাটো কেনেকুৱা আচৰিত লগা কথা এটা যে সেইখিনি মানুহৰ ইমানখিনি নুবুজিলে কেনেকে হ'ব আমাৰ ইয়াত কোনোবা এজন ওলাই গৈছে পুলিচে আঁঠু কঢ়াই কাণত ধৰাইছে লকডাউন নমনাৰ কাৰণে যদি লণ্ডনৰ ৰাজপথত তেনেকুৱা এটা পৰিৱেশ হয় মানুহে বাৰু কি শিক্ষা ল'ব আচৰিত কথা বাৰু যি নহওক এইটো এটা মানুহৰ জেনেৰিক মানে মেণ্টেলিটি যে মানে আনৰ হৈছে মোৰ নহয় মই ঠিকে আছো মোৰ নহয়ে মানে এনেকুৱা ধৰণৰ এটা মেণ্টেলিটি থকাৰ কাৰণে এই প্ৰব্লেমটো হৈছে মানে ভাবিয়ে নাপায় যে কেনেকে আহি তোমাৰ ঘৰত সোমাবহি সেই বেমাৰটো সেই কিমান বেছি মানে সেই প্ৰবেবিলিটিটো সেই কথাটো চিন্তা কৰি নাচায় আৰু এইটো আমাৰ তাকে তাতো হয় আৰু খালি এইটো মানুহে আচলতে পুলিচ ব্যৱহাৰ সকলো কৰিবলগীয়া হৈছে মানুহৰে এনেকুৱা ধৰণৰ মানসিকতা থাকে কেতিয়াবাহে মানুহে এই কিছুমান শব্দ লগাই দিয়ে উন্নত দেশ বা হেৰি উন্নয়নশীল দেশ নহয় জানো সেইবোৰ কথা আচলতে মানুহৰ মানসিকতাৰ ক্ষেত্ৰত বৰ বেছি নাহে যেনেই লাগিছে মোৰ এতিয়ালৈ আৰু নাই এইবিলাক আচলতে কি এইবোৰ মানে তোমাৰ উন্নত দেশ বা এটা বেলেগ ধৰণৰ কালচাৰ বা বহুত উন্নত এটা মেণ্টেলিটি এই কথাবোৰ আচলতে ভুৱা মই তোমাক কেলে কৈছো ইণ্ডিয়াৰ একচুৱেলি বহুত ষ্ট্ৰং পইণ্ট আছে ইণ্ডিয়াত যিহেতু পপুলেশ্যনটো বেছি ঠিক আছে এতিয়া মোৰ সাধাৰণ কথা এটা মই যিহেতু ইণ্ডিয়াত ক'ত থাকিছিলো যদিও মই অসমৰ মই চাকৰি সূত্ৰে কলকাতাত থাকো ৰাইট কলকাতাত আছিলে ত কলকাতাত যেতিয়া পূজাৰ সময়ত যেতিয়া ভিৰ হয় যিটো ভিৰ হয় সেইটো সাধাৰণ কেইজনমান পুলিচে কিন্তু ধুনীয়াকে নিয়ন্ত্ৰণত ৰাখে ঠিক আছে ইয়াত যদি সাধাৰণ তোমাৰ ধৰি লোৱা 500 মান মানুহ যদি ক'ৰবাত গোট খাই যায় এই পুলিচ বিলাকত ধৰকা চুটি হাৰাই মানে কেনেকে মেনেজ কৰো মানে সিহঁতে একো ধৰিবই নোৱাৰে বুজি পালা গতিকে এই মহামাৰীটো এতিয়া আমাৰ ইণ্ডিয়াত যিভাৱে গভমেণ্টে যি সুন্দৰভাৱে টেকেল কৰিছে কাৰণ ইমানখিনি পপুলেশ্যনৰ মাজত যদিও তোমাৰ 50,000 ওপৰত হৈ গৈছে কিন্তু সেইটোও আচলতে পপুলেশ্যনটো চাই পেলাই সেইটো আচলতে ইমান বেছি নাই হোৱা হয় হয় আৰু গভমেণ্টে খুব ভাল একচন লৈছে আমাৰ ইয়াতে দেখিছো আমাৰ স্বাস্থ্য বিভাগে মানে কেনেকুৱা ক্ষিপ্ৰ গতিত তেওঁলোকে ব্যৱস্থা লৈছে আমাৰ সন্মানীয় স্বাস্থ্য মন্ত্ৰীয়ে অকনমানো জিৰণি নোলোৱাকে মানে প্ৰত্যেকটো মুহূৰ্তত কাম কৰিছে আৰু গোটেই স্বাস্থ্য বিভাগ বুলিয়ে কওক বা জৰুৰী সেৱা নিয়োজিত আমাৰ প্ৰশাসন কামটো চব দেশৰে চব গভমেণ্টেই কৰিছে কিন্তু স্মাৰ্টলি কৰিছে সেইটো খুব গৌৰৱৰ বিষয় মানে হয় হিমন্ত সঁচা বিশ্ব শৰ্মাই খুব স্মাৰ্টলি কৰিছে কামটো সঁচাই এইটোৱে বেছি মানে গৌৰৱৰ বিষয় হয় কাৰণ কষ্ট মানে ইয়াত এনেকুৱা নহয় যে ইয়াত থকা মিনিষ্টাৰ বিলাকে কাম কৰা নাই বা চিন্তা কৰা নাই বা কিবা এটা ষ্টেপ লোৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই মানে সেইটোতকে এটা আগত মানে খেলি আছে মানে
এটা আগত ছালটো মানে আগত খেলি আছে খুব দবা স্মাৰ্টলি কাম খেলৰ কৰিছে ধুনীয়া কাম দৰে ক'বলৈ গ'লে দবা ছালটো দবা আগত আগত দিছে হয় হয় আমি মানে আগতীয়াকেই মানে হেৰি কৰিছে ইয়াতকে বেছি আৰু কি কৰিব বাকীখিনি পাব্লিকে ছাপৰ্ট দিব লাগিব ঠিকেই কৈছে আৰু এতিয়াতো ৱৰ্ক ফ্ৰম হোম বা এনেকুৱা কথাটো হৈ আছে প্ৰথমতে আমাৰ দৰ্শকে জানি বোধকৰো ভাল পাব আপুনি কি কৰি আছে বাৰু আপুনি কৰ্মসূত্ৰে আহ, তাতে কি কৰি আছে এতিয়া কৰ্মসূত্ৰে মই আচলতে টাটা কনচালটেঞ্চি মানে এটা ইণ্ডিয়ান ছফ্টৱেৰ কোম্পানীত কাম কৰোঁ হয় আজি প্ৰায় 2007 চনৰ পৰাই আছো আৰু তাত হয় মানে আহ, প্ৰায় 13 বছৰ কিমান বছৰ 18 বছৰ মান হ'ল আৰু হয় আহ, এতিয়া কেনেকুৱা লাগিছে আমাৰ ইমান আমি অভ্যস্ত নহয় ঘৰৰ পৰা কাম কৰা কাৰণ আমাৰ ঘৰ বুলি ক'লে ঘৰ আৰু কৰ্মস্থলী বুলি ক'লে কৰ্মস্থলী আমি সদায় কওঁ যে ঘৰত মানে অফিচটো লৈ নাহিব কেতিয়া আমাৰ যিসকল পত্নীসকলে মানে হেৰিয়াক অকমান কেতিয়াবা এনেকুৱা পৰিস্থিতি হলে কয় অফিচটো ঘৰলে লৈ নানিবচোন এতিয়াতো ঘৰতে না অফিচ মোৰ এটা খুব একটা অসুবিধা হোৱা নাই তাৰমানে কি মই যিহেতু একজন চিনিয়ৰ উম, আৰু আমাৰ আইটিৰ প্ৰাইভেট কোম্পানী ৰাইট এইবিলাক ত' উম, আইটি কোম্পানী বিলাকত কেতিয়াবা কামৰ যেতিয়া চাপ থাকে উম, হেঁচাটো থাকে তেতিয়া মই যেতিয়া কলকাতাত আছিলো অফশ্বৰত যেতিয়া আছিলো অফিচলৈও যাওঁ উম, অফিচৰ পৰা অহাৰ পিছতো আকৌ কেতিয়াবা লগ ইন কৰি কাম কৰিবলগীয়া হয় মিটিং এটেণ্ড কৰিবলগীয়া হয় ত' ফেমিলি মানে অলমষ্ট যদিও ফ্ৰাষ্ট্ৰেটেড অভ্যস্তও হৈ গৈছিলে আৰু যেতিয়া মোৰ এটা ৰুমৰ পৰা মই অফিচৰ মিটিঙত সোমাই থাকো তেতিয়া মোৰ ল'ৰা ছোৱালীকেইটা ইমান ডিষ্টাৰ্ব কৰি নাথাকেহি আমনি কৰি নাথাকেহি সিহঁতে বুজি সেইটো পোৱা এটা হ'ল আছিলে তাৰমানে বুজি পোৱা হ'ল কিন্তু প্ৰব্লেমটো হ'ল কি যেতিয়া অফশ্বৰত থাকো মানে ইণ্ডিয়াত থাকো তেতিয়া আমাৰ এই অহা যোৱা কৰা টাইমটো বহুত গুচি যায় ন অফিচলে উম, মানে মোৰ হয় প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় এফালৰ পৰা মানে উম, 1.5 ঘণ্টা মিনিমাম 3 ঘণ্টা গুচি যায় এই উম, 3 ঘণ্টা সময়খিনি মই ফেমিলিক দিব নোৱাৰিছিলো ঠিক আছে এতিয়া ৱৰ্ক ফ্ৰম হোমৰ পৰা কৰা হৈছে কাৰণে কি হৈছে মোৰ সেইটো এটা এডভান্টেজ হৈছে যে মই ফেমিলিক মেক্সিমাম টাইম এটা দিব পাৰিছো এটলিষ্ট 3 ঘণ্টা 4 ঘণ্টা সময় মই এক্সট্ৰা দিব পাৰিছো আৰু এতিয়া যিটো পৰিস্থিতি তুমি নিদিলেহে থাকিব নোৱাৰিব ন আৰু ফ্ৰাষ্ট্ৰেটেড হৈ যাব হয় কাৰণ হয় কোনো আৰু ওলাই যাবলৈ ক'তো নাই এইটো হয় এইটো খুব আমি হয়, এনেকুৱা ধৰণেও ল'ব পাৰো যে আমাৰ ইমান জীৱনত ব্যস্ততা আহি গৈছে যে আমি কাম কাম অথচ আমি পৰিয়ালটোৰ কাৰণেই কৰো কিন্তু পৰিয়ালটো দিবলৈ আমাৰ হাতত সময় নোহোৱাৰ নিচিনা হৈছিল এতিয়া কিন্তু COVID-19 আমাক সেই সুযোগটো দিছে মই এনেকুৱা বহুত পৰিয়ালক গম পাইছো যে হয়তো অকণমান সম্পৰ্কটো বেয়া হৈ গৈছিল এতিয়া কিন্তু জোৰা লগাইছে সম্পৰ্কৰ এটা নতুন দিশ আহি পৰিছে আৰু আপুনিও হয়তো ইমান দিন পৰিয়ালটোৰ পৰা দূৰত আছিল তাৰপিছত এতিয়া পৰিয়ালটোক কাষলে অনাৰ ঠিক পিছতে আপোনালোকক তলা বন্ধ কৰি ঘৰত সোমাই থাকিবলৈ এটা পৰিৱেশ দি দিছে আপোনাৰ অকণমানি দুটাৰ সৈতে হয়তো আপুনি খেলিব উম, পাৰিছে আৰু বৌৰ সৈতে উম। বহুত দিন নপতা কথাও পাতিব পাৰিছে কেনেকুৱা লাগিছে বাৰু এই কথাটো মোৰটোতো প্ৰথমতে চোৱা যেতিয়া প্ৰথমতে আহি পেলাই তেওঁলোক আহি লকডাউন হৈ গৈছিলে তেতিয়া অলপ ফ্ৰাষ্ট্ৰেটেড হৈছিলে ল'ৰা ছোৱালীকেইটা ছোৱালীজনীও বাৰু ইমান তাই জ্ঞান নাই উম, তাই ইয়াত ফূৰ্তিত আছে তাই চবতকে এনজয় কৰিছে কাৰণ তাই এতিয়া আগতে বাপেকক ওচৰত নাপাইছিলে হয় এতিয়া তাই বাপেককো ওচৰত পাইছে মাককো ওচৰত পাইছে আৰু একো নালাগে হুম 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 তাই গতিকে লকডাউন লক আপ এইবিলাক তাইৰ কাৰণে মেটাৰ নকৰে হুম হুম উম, তাই খুব ফূৰ্তিত আছে ল'ৰাটো আৰু ৱাইফ অলপ ফ্ৰাষ্ট্ৰেটেড কাৰণ ফুৰা মেলাৰ প্লেন আছিলে কিছু হয় সময়ৰ হয় কাৰণেহে আহিছে হুম হুম পাৰ্মানেন্টলি অহা নাই হুম গতিকে হুম অলপ ফ্ৰাষ্ট্ৰেশ্যন আছিল কিন্তু লাহে লাহে পজিটিভ সেইটো মানে একচেপ্ট কৰি ললে হুম তাৰপিছত এতিয়া পৰিৱেশটো ভাল মানে এতিয়া আমি টাইমটোৰ কোম্পানী বিলাক এনজয় কৰিছো নিজৰ চাৰিটাৰ মাজতে দুটা ল'ৰা ছোৱালীৰ বাৰ্থডে আছিলে নিজৰ মাজতে চেলিব্ৰেচন কৰিছো হুম হুম ভাৰ্চুৱেলি চেলিব্ৰেট কৰিছো মানে এনেকেই জুম কলত ধৰি হুম লোৱা মাহঁতে বা মোৰ শাহুহঁতে হুম বা কলকাতাত যিটো আমাৰ খুব ওচৰ চুবুৰীয়া আছিলে তেওঁলোকৰ লগত ভাৰ্চুৱেলি চেলিব্ৰেট কৰিছো হুম গতিকে কিছুমান বস্তু তোমাক একচেপ্ট কৰি ল'ব লাগিব আৰু এনেকুৱা ধৰণৰ চাবা এনেকুৱা ধৰণৰ ক্ৰাইচিছ যেতিয়া এটা হয় নহয় যিকোনো এটা এনেকুৱা ধৰণৰ ক্ৰাইচিছ চিটুৱেশ্যনে তোমাক এটা নতুন ভিউ নতুন এটা স্কপো দিয়ে কিন্তু মানে হয় লাইফ মানে চেঞ্জ হয় হুম হুম ঠিক হুম আছে যেনেকে আমাৰ কোম্পেনীতেই আগতে ৱৰ্ক ফ্ৰম হোমটো মানে একেবাৰে কৰাটো পচন্দই নকৰিছিলে উম, উম।
মানে এতিয়া যিয়ে দেখিছে যে নকৰা লাগিলে এটা সময়ৰ পৰা এটা অ', সময়লৈকে অফিচত থাকিবই লাগিব এনেকুৱা এটা নিয়ম দেখিলা নুশুলে আৰু তাই শুৱাই থৈ কি আহিছিলে নুশুলে খবৰ তোমাৰ নাই তাই শুনা নাপায় ৰ'বা আহ, এক মিনিট আহ। কি খবৰ তোমাৰ ভালকৈ তোমাৰ ভালনে ভাল বুজি নাপাইছা বুজি নাপাইছা বুজি নাপাইছা তোমাৰ নামটো কি কৈ দিয়া তাই কবলৈ মন নাথাকিলে বাহানা উলিয়াই থাকিব তাৰমানে টোপনি টোপনি ধৰিছে যেন পাইছো টোপনি আছিলে এতিয়া নুশুৱে আৰু মাক শুই গ'ল চাগে লাহেকে নামি তাকে কৈ আছিলো এতিয়া এতিয়া তাৰমানে কি হৈছে এতিয়া কোম্পানী বিলাকে কৈছে আৰে ৱৰ্ক ফ্ৰম হোম কৰিলেও দেখোন বৰ বিশেষ মানে কামত এফেক্ট পৰা নাই গতিকে আমাৰ কোম্পানীৰে 90% তাৰমানে এতিয়াও ৱৰ্ক ফ্ৰম কৰি প্ৰডাক্টিভিটি তাৰমানে 90%ত আছে গতিকে এতিয়া তেওঁলোকে তুমি হয়তো পাইছা পেপাৰে চেপাৰে এইটো যে তেওঁলোকে এনেকুৱা ডিচিজন লৈছে যে হয় মেছেজ আহিছে 75% হয় 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 75% ইন ফিউচাৰ অলছো 75% সিহঁতি ঘৰৰ পৰাই কাম কৰাব ৱৰ্ক তেনেকে ফ্ৰম তাহাঁতৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কষ্ট ইমানে জনপ্ৰিয় হৈছে এই কথাটো কিমান যে ভাইৰেল হৈছে সেই মেছেজটো তাৰমানে খুব ভাইৰেল হৈছে তাৰমানে এইটোৱে মই বুজি পাইছো যে মানুহে তাৰমানে এইটো কথা খুব ভাল পাইছে মানে মানুহে স্বীকাৰ কৰি লৈছে যে ঘৰৰ পৰাও মানে বেছি ভালকে কাম কৰিব পাৰি ঘৰৰ পৰা কৰিব পাৰি আৰু আমাৰ নিচিনা IT কোম্পানীত কাম কৰা মানুহ বিলাকে বা হয় প্ৰাইভেট কোম্পানীত কাম কৰা মানুহখিনিয়ে হুম, হুম। এটা আটাইতকে ডাঙৰ চেলেঞ্জ যিটো জীৱনত থাকে সেইটো হ'ল ৱৰ্ক লাইফ বেলেঞ্চ কৰাটো হয় হয় বহুত ৱৰ্ক লাইফ বেছি বেলেঞ্চ সময় কৰাটো দিব লগা হয়তো সময় দিব সময়টো আমি যিহেতু ফেমিলিক দিব নোৱাৰো হুম, হুম। সেইটো কাৰণে মানে বহুতখিনি মেনেজ কৰিবলৈ দিগদাৰ হৈ যায় হয় হয় আৰু হেপিনেছটোও নাথাকে উম, মানে ৰাতিপুৱা তুমি ওলাই গলা অফিচত দিনটোত কাম কৰিলা আহি পেলাই সন্ধিয়া সময়ত জাষ্ট এঘন্টা সময় কটাই তাৰপিছত খাই বৈ তুমি শুই গলা অকল আকৌ সময়খিনি পিছদিনা থাকে আকৌ আৰম্ভ উইকেণ্ডত হলে আৰম্ভ হৈ যায় আৰু উইকেণ্ডত টাইম থাকে কিন্তু যিহেতু বাকী 5 দিনত একো কাম কৰা নহল হুম, হুম, গতিকে গোটেই কাম বিলাক যিবিলাক ঘৰুৱা কাম থাকে বজাৰ সমাৰ বা বাচ্ছা কেইটাক সিফালে সিফালে লৈ যোৱা হা হুম, হুম, টিউচন লৈ যোৱা এই গোটেইখিনি কামত আকৌ তোমাৰ উইকেণ্ডটো গুচি যায় হয়, মানে ফ্ৰী টাইম বুলিবলৈ একো নাথাকে হুম, হা কিন্তু এইখিনি ধৰি লোৱা এতিয়া ৱৰ্ক ফ্ৰম হোম কৰি দিলে কি হয় এটলিষ্ট সেইখিনি মানে সময় পোৱা যায় হয়, মানে সেইখিনি এটা এডভান্টেজ আচলতে IT মানুহখিনিক এই লকডাউনটোৱে খুব বেছি এটা মানে এডভাৰ্চ এফেক্ট পৰা নাই হয়, কাৰণ তেওঁলোকৰ চাকৰিটো আছে তেওঁলোকে কামখিনিও কৰি আছে যিখিনি হুম, ডেইলি লাইফৰ কাম সেইবোৰো কৰি আছে ইমান প্ৰব্লেম হোৱা নাই যিটো প্ৰব্লেম হয়তো দৈনিক হাজিৰা কৰা মানুহখিনিৰ হ'ব পাৰে হুম, 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 বুজি পাইছো আৰু হয় আৰু বা ব্যৱসায়ীখিনি দৈনিক হাজিৰা কৰাৰ ওপৰঞ্চি আৰু এক শ্ৰেণী মানুহৰ মই লক্ষ্য কৰিছো মানে অৰ্থনৈতিকভাৱে তেওঁলোক যথেষ্ট চিন্তাত পৰিছে যিখিনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থাকে ব্যক্তিগত খণ্ডৰ ক্ষেত্ৰত কৈছো যিখিনি থাকে তেওঁলোকৰ ক্ষেত্ৰত মানে আমাৰ ইয়াতে দেখিছো চাকৰিটো থাকিব নে নাথাকিব এনেকুৱা এটা পৰিস্থিতি হৈছে কোনো ধৰণৰ আগতীয়াকৈ হয়তো জাননীও পোৱা নাই তেনেকৈয়ে মানে চাকৰিটো গুচি গৈছে দৰমহা পোৱা নাই আজি 3 দিন আগত তেনেকুৱা এটা এটা মানে হেৰি কৰা এজন মানুহে মোলে ফোন কৰিছে যে খুব লাজ পাইছো কবলৈ কিন্তু 2 দিন ধৰি ঘৰত চাউল এমুঠি নাই অথচ তেখেতে এটা চাকৰি কৰি আছিল মাহেকত এটা দৰমহা পাই আছিল কিন্তু এই যে মাৰ্চৰ পৰা এটা পৰিস্থিতি আহি গল নহয় সেইখিনি সময়ত মানে বহুত মানুহৰ মুখৰ পৰা মানে সেই কৰ্ম সংস্থাপনটো কাঢ়ি লৈ গৈছে আৰু যিটোৱে মানুহক বহুত বেছি হতাশ কৰিছে সেই পৰিস্থিতিটো হয়তো অকমান ঠিক হবৰ কাৰণে আমাক অলপ সময় লাগিব আমাক অলপ শক্তি লাগিব নহয় জানো সময় লাগিব সময়টো লাগিব মানে ধৈৰ্যও লাগিব এতিয়া কি হৈছে সেইটো হয় মানে আটাইতকে ভুগিছে লোৱাৰ মিডল ক্লাছ আৰু মিডল ক্লাছ মানুহখিনিয়ে হয় যিখিনি দুখীয়া মানুহ তেওঁলোকক এটলিষ্ট বিভিন্ন সংস্থা বিভিন্ন উম, গভমেন্টেও বহুতখিনি সহায় কৰিছে হুম, 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 খোৱা বোৱা ডেইলি খোৱা বোৱা এইবিলাক হয় ক্ষেত্ৰত
সহায় হয় কৰিছে তোমাৰ সংস্থাটোৱে দেখোন তোমালোকেই জানো একটা মানে এটা বস্তিৰ বা সেইখিনিক জানো তোমালোকে ছাপোৰ্ট দিয়া নাই জানো হয় খাদ্য সম্ভাৰ এতিয়ালৈকে যোগাৰ ধৰিছা 570টা গতিকে পৰিয়ালক আমি সহায় কৰিছো আৰু আমি কৃতজ্ঞ আপোনালোকৰ নিচিনা শুভাকাংক্ষী আছে কাৰণে আমাৰ যথেষ্ট সকাহো হয় বহুত সময়ত আজি সেইটো কথা কবলৈ মোৰ ভাল লাগিছে যে অঞ্জীৱ দা আমাৰ স্বেচ্ছাসেৱী সংস্থা প্ৰিয় বন্ধুৰ এগৰাকী শুভাকাংক্ষী যেতিয়াই সুৰুঙা পায় আমালৈ সহায়ৰ হাত আগবঢ়ায় বহুত ধন্যবাদ হয় আমি কৰিছো চোৱা কিন্তু বহুত সহায় আচলতে সীমাবদ্ধ বহুতেই আগবঢ়াব না সীমাবদ্ধ হলেও কৰিছা মানে সেইটোৱে বহুত ডাঙৰ কথা বুজিছা নাই হয় ইন্টেনচনটো বহুত ডাঙৰ এটা লৈ যদি উম, ষ্টেপটো ল'ব নোৱাৰি সেইটো কৰি লাভ নাই তাতকে সৰু ষ্টেপেই হওক হয় হয় লোৱাটোৱে বহুত ডাঙৰ কথা উম, আৰু দ্বিতীয়তে এনেকে ধৰি লোৱা এই যে সহায় বা মই একো সহায় কৰা নাই মানে সেইখিনি মিনিমাম মানে সেইখিনি আৰু মোৰ নিজৰ কোনো ইম্পেক্ট নথকাকে মই যিখিনি পাৰিছো সেইখিনি সহায় কৰিছো কিন্তু সহায় কৰা সেইখিনিহে কয় যে নিজক ক্ষতি কৰিও যি সহায় কৰিছে তেনেকুৱা মানুহখিনিয়ে আচলতে বেছি মানে এপ্ৰিচিয়েবল আমাৰ নিচিনা মানুহৰ কাৰণে এইটো হেৰি নহয় আৰু দ্বিতীয়তে কথাটো হ'ল কি এনেকুৱা হয়তো আৰু বহুতে সহায় কৰিব পাৰে ময়ো উম, হয়তো আৰু আগৰ পৰাই আৰম্ভ কৰিলোহেঁতেন হয় কিন্তু মেইন কথা হ'ল কি মই যে যিটো এটা বৰঙণি কিবা এটা আগবঢ়াইছো সেইটো যে প্ৰপাৰ জেগাত গৈ প্ৰপাৰলি ইউটিলাইজ হ'ব সেই কনফিডেন্সটো মোৰ নাই কাৰণে মই গভৰ্ণমেন্টৰ ফাণ্ডতো পইচা নিদিওঁ এই যে বহুতে ডনেট কৰে বা ইয়ে উম, কৰে উম, মই উম, অকল তোমাৰ সংস্থা কাৰণ মই তোমাক চিনি পাওঁ তোমাৰ ইন্টেনচন জানো তোমাৰ মানে উম, সেইখিনি জানোতো সেইটো মই যে কনফিডেন্স আছে যে মই কিবা এটা যদি কন্ট্ৰিবিউশন কৰিছো সামান্য হলেও সেইটো গৈ এটলিষ্ট জেগালৈ যাবগে বুজি হয় পালা আৰু তেনেকুৱা কিন্তু বহুত মানুহৰে মানে এই কাৰণেই সিহঁতি বহুত কন্ট্ৰিবিউট নকৰে হুম, 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 কাৰণ হুম। সিহঁতি কনফিডেন্স সিহঁতি বস্তুটো মানে যিটো বৰঙণিটো আগবঢ়াইছে বা কন্ট্ৰিবিউশনটো কৰিছে সেইটোৱে একচুৱেলি ইউটিলাইজ হ'ব কেনে প্ৰপাৰ জেগাত হয় আৰু আমি হয় আমাক কিছু সংখ্যকে হয়তো সমালোচনা কৰে আমি মানে ছচিয়েল মিডিয়াত আমাৰ কাম কাজসমূহৰ বিষয়ে জনাও উদ্দেশ্য এটাই আপুনিও হয়তো গম নাপালেহেঁতেন যে এনেকুৱা কাম কিছুমান হৈ আছে একজেক্টলি এইটো কাৰণে নাই আমি নাই সেইটো হয় সেইটো মানে কোৱাই কৈ থাকিব গম পাইছা নাই মানে হাতীৰ নিচিনাকে কৈ থাকিব লাগিব হয় বাকী ৰাস্তাৰ কুকুৰে ভুকিব এইটো হেৰি দি লাভ নাই সেইটো যিখিনি বিবেক বুদ্ধি আছে সিহঁতে নিশ্চয় জানে যে তুমি কৰা কামটো যদি মানুহে যদি 10জন মানুহে নাজানে হয় তেতিয়াহ'লে 10জনৰ পৰা 11জন কেনেকে হ'বগে তাকে ৰাইট হয় ত' সেই কথাটো তুমি জনাবই লাগিব যে ক'ত ক'ত কি কৰিছে আৰু সেইখিনি জনোৱাটো এইটো এটা মানে কি তুমি কাৰোবাৰ পৰা তুমি সহায় পাইছা হুম হুম তুমি সেইটো কৰি সেই সহায়টো যে পাইছা হুম হুম তাৰ হুম সেই পাই পেলাই তুমি কি কৰিছা সেইটো তুমি জনাইছাও আৰু আৰু তেখেতসকলে সেইটো এক্সপেক্ট জানি নকৰে গম পাব লাগিব আৰু কাৰণ সিহঁতে কি হয় বিচাৰিব হয় অ মই ধৰি লওক মানি ৰিচিপ্টটো বা কিবা এটা মই পালে সেইটো দিয়াতকৈ মই যে কামটো কৰিলো সেই কথাটোৱে কাৰণ মই ধুনীয়াকে এখন দিব পাৰো যে আপোনাৰ পৰা ইমানটো পালো ধন্যবাদে গ্ৰহণ কৰিলো কিন্তু মই কামটো কি কৰিলো সেইটো জনাৰ উম মই ভাবো আৰু খুব এটা পৰিয়ালৰ নিচিনাকে আমি কাম কৰি থাকো গতিকে যিখিনি মানুহে আমাক আৰু মই অত্যন্ত ভাগ্যৱান বুলি ভাবো যে বিভিন্ন প্ৰান্তৰ পৰা আমাক যথেষ্ট সহায় সহযোগ কৰে যিখিনিৰ কাৰণে হয়তো এইবাৰো আমি 570টা পৰিয়ালক এতিয়ালৈকে দিলো আৰু প্ৰস্তুতি চলাই আছো 60টা পৰিয়ালৰ কাৰণে গতিকে হয় আমি যিখিনি পাৰো কৰিছো নাই নাই আৰু তুমিতো মানে যিখিনি কৰি আছা মই কেতিয়াবা মইতো আচৰিত হওঁ তোমাক লৈ পেলাই তুমি সেই সংস্থাটো চলাই আছা ছচিয়েলি মানে ইমান এক্টিভ তাৰপিছত তুমি সেই মাজতে ঘৰৰ এই কিবা মানে ফুলৰ হেৰিও কৰিছিলা নহয় হয় আছে মোৰ সৰু বিজনেছ মটিভেশ্যনেল এটা আছে স্পিকাৰ আজি দেখিলো গুৱাহাটীত কালি দেখিলো যোৰহাটত গৈ কোনোবাই স্কুলত মিটিং মাৰিছা লিখিছা গল্প কৈছা ইমান খিনি কৰিবলৈ তুমি সেই 24 ঘণ্টাটো কেনেকে ইউটিলাইজ কৰিছা মানে তোমাৰ পৰাই শিকিবলগীয়া আচলতে কি হয় আপুনি জানে মোক খুব ঘৰুৱাভাৱে আপুনি জানে এটা সময়ত মই মানুহক খুব অধ্যয়ন কৰিলো সেইখিনি সময়ত হয়তো মই কথা খুব কমকে কলো কিন্তু মই মানুহ পঢ়িলো আৰু মোৰ আজিৰ জীৱনটোত মোক সেইখিনি বহুত সহায় কৰিলে আৰু মই এজন বন্ধু পালো জীৱনটো ভগাই লবৰ কাৰণে এনেকুৱা এজন বন্ধু সেইটো যি নিজে 10 খোজ পিছুৱাই থাকে যাতে মই 10 খোজ আগত থাকিব পাৰো আৰু মোৰ সেইটো লাকি সেইটো ক'ব লাগিব নাই হয় সেইটো নহলে তুমি এগৰাকী বিবাহিতা মহিলাই তাৰমানে ইমান খিনি কৰিব নোৱাৰে হয় সেই ফেমিলি চাপোৰ্টটো নেপালে হয় হাজবেণ্ড বা হাজবেণ্ডৰ ফেমিলি যদি হুম, চাপোৰ্টটো নাপায় হুম, হুম, তেতিয়া বহুত চেলেঞ্জিং মানে কৰিব নোৱাৰে নহয় আৰু কৰিছে হয় হয় কিন্তু
ফেমিলি লাইফটো বেলেঞ্চ কৰিবলৈ কৰি থকাটোহে ডাঙৰ কথা নহয় জানো হয় হয় তুমি যদি সমাজ সেৱা কৰিবলৈ গৈ যদি টোটেলি ইগনোৰ কৰা উম সেইটোও ঠিক নহয় গতিকে ফাৰ্ষ্ট তুমি ফেমিলিটো হেৰি কৰিব সেই দুইটা বস্তু যে তুমি বেলেঞ্চ কৰি ৰাখিছা মই সেইটোৱে মানে আচৰিত হওঁ আৰু মানে মই তোমাক ধৰি লও বহুত আগৰ পৰাই জানো কিন্তু তোমাতকে মোৰ ইণ্টিমেচিটো আছিলে তোমাৰ বাইদেউহঁতৰ লগত হয় হয় আৰু তোমাক ধৰি লোৱা মানে খুব কমেই কথা পতা হয় নহয় জানো কেতিয়াবা দেখা পালো বা মই হেৰি কথা হলো শুনোহে মই বেছিকে নাজানিছিলো আপোনালোকৰ আৰু মানে তোমাৰ মাজত যে এনেকুৱা এটা মানে পটেনচিয়েল আছিলে সেইটো কথা মানে তেতিয়া ভবা নাছিলো হয় আৰু লাহে লাহে মই তোমাৰ পৰা এইবিলাক গম পাই এতিয়া মানে ভাল লাগে মানে দেখি পাই আৰু মই কওঁ মানে বেলেগক যেতিয়া কওঁ এইজনী মোৰ মোৰ ডেৰ গাঁৱৰ ছোৱালী হয় এনেকে তেনেকে কৰিছে এইখিনি কৰিছে মই এনেকে কন্ট্ৰিবিউট কৰো তহঁতি পাৰিলে কৰিবি হয় কৰেও হয় চাগে কিছুমানে তেনেকে সুধি পেলাই কৰে হয় 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 কৰে বহুতে কৰে বহুতক মই দেখাই নাই সঁচা কথা কবলৈ গলে মই ইমান বছৰ মই দেখাই নাই কিন্তু একেদৰে সেই নিষ্ঠা সহকাৰে সহায় কৰি আহিছে মোৰ আপোনাৰ কথা মনত পৰে সেইখিনি মই বাবলুদাৰ লগত আপুনি আহে আমাৰ ঘৰলে মোৰ মাজুবাৰ লগত খুব বন্ধুত্ব আছিল আপোনালোকৰ আৰু আমাৰ ঘৰত এটা সময়ত এটা সাংঘাতিক পৰিৱেশ আছিল মানে ইমান বন্ধুত্বপূৰ্ণ আড্ডাবোৰ আমাৰ ঘৰত হৈছিলে প্ৰত্যেক গৰাকীৰে বন্ধুবোৰ আমাৰ ঘৰলৈ আছিল ডাঙৰ বাৰ ক্ষেত্ৰত ডাঙৰ বাক আমি অকমান বেছিকে ভয় খাইছিলো সন্মানো কৰিছিলো কিন্তু মাজু বাৰ পৰা দেখিলো বন্ধু বিলাকৰ লগত আমাৰ গোটেই পৰিয়ালৰ বন্ধুত্ব হৈ যায় কালি বেনজিৰ বাৰ লগত কথা পাতিলো বেনজিৰ বা চাবলৈ গলে সৰু বাৰ বেষ্ট ফ্ৰেণ্ড কিন্তু এতিয়া এনেকুৱা হৈছে আমি চব একেলগে থকাৰ দৰে লাগে ভালদৰে কথা পাতো আপোনাৰ কথা মনত পৰে আপুনি খুব ধুনীয়া গীত গাইছিল তেতিয়া আৰু এতিয়াও মই ছচিয়েল মিডিয়াত পালেই শুনো মই বালে পঠিয়াইও দিওঁ আৰু বায়ে কয় অঞ্জীৱৰ লগত কথা পাতিলে মানে গান এটাৰ কথা কবি গতিকে এতিয়া গানৰ কথা আহিলে যেতিয়া অকমান শুনিম নেকি বাৰু জয়ন্ত হাজৰিকাৰ গীতৰ অনুৰোধ আছিলে দেই জয়ন্ত হাজৰিকাতকে মই হলে ভূপেন হাজৰিকা বেছি হেৰি জয়ন্ত হাজৰিকাৰ জানো কিন্তু মই গানৰ একচুৱেলি সঁচা কথা কবলৈ চৰ্চা একেবাৰে কমি গৈছে কেতিয়াবা মই ইয়াত থাকোতে বিশেষকে এই হয় লণ্ডনত অহাৰ পিছত হয় যেতিয়া অকলে আছিলো উম তেতিয়া বহুত সময় পাওঁ বৰ লাগে হেৰি লাগে তেতিয়া কেতিয়াবা মন গলে মানে হেৰি কৰিছিলো এই উম তেতিয়া ছচিয়েল মিডিয়াত কেতিয়াবা দিয়া হয় বা হেৰি কৰা হয় 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 বন্ধু বিলাকক দেখাও আৰু আগৰ যাৰ লগত এইবিলাক আছিলে উম উম এতিয়া ফেমিলিৰ লগত থাকিলে সাধাৰণতে মই তেওঁলোককে টাইমটো দিওঁ আৰু মানে ইয়াত টাইম পাছ কৰিবলৈ যিহেতু ঘৰৰ ভিতৰতে তুমি সময়টো শ্বেয়াৰ নকৰিলে মানুহখিনি প্ৰব্লেমো হয় 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 উম আৰু সেইয়াই আৰু এতিয়া তথাপি এতিয়া আপুনি যি তোমাৰ ভাল কি পায় শুনিবা আপোনাৰ যিটো গাবলৈ মন যায় অকনমান যদি গাই শুনাই ঠিক আছে মই এতিয়া মনলৈ এটাই ঘপকে আহিছে এইটোকে লাইন মাইন গাই দিছো আৰু ঠিক আছে উম ভূপেন হাজৰিকাৰ আটাইতকে ৰোমান্টিক আৰু আটাইতকে সেনচুৱেল চং বিমূৰ্ত যিটো মোৰ নিশাতি যেন ঠিক আছে বিমুৰ্ত মোৰ নিশা খুব প্ৰিয় গীত দেই বিমূৰ্ত মোৰ নিশাতি যে মৌনতাৰ সুতাৰে বোৱা এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে ও আৰু জীয়া জীয়া এখনি নীলা চাদৰ বিমূৰ্ত মোৰ নিশাতি যে মৌনতাৰ সুতাৰে বোৱা এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষা বহুতো
শাওন ভাদ তাৰে এটি মিঠা ভাজ নিশ্বাসৰে ও আৰু জীয়া জীয়া এখনি নীলা চাদৰ সৰি পৰে প্ৰত্যাশিত অস্ফুটে প্ৰতিধ্বনি সাদৰী মাত তাইৰ সাদৰী মাত পৰিধিবিহীন সংগমুখী নীল দুটি কম্পন কাত নিয়ম ভঙাৰ নিয়মী যে নিয়ম ভঙাৰ নিয়মী যে নিয়মাকাংক্ষী ভাত কোমল আঘাত প্ৰতি আঘাত কোমল আঘাত প্ৰতি আঘাত নীলা নিশাৰ নাট দূৰৈ তাত নাদৰ নদী ক্ৰন্দন শুনো ঘাট দূৰৈ তাৰ তনাদৰ নদী ক্ৰন্দন আলিংগনৰ সাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে ও আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বহুত বহুত ধন্যবাদ খুব ভাল লাগিল খুব ধুনীয়া গীত আৰু আপুনি খুব আন্তৰিকতাৰে গাইছে যিসকলে শুনি আছে তেওঁলোকেও ভাল পাব কিছু অকমান টেকনিক্যাল অসুবিধা আছে তাৰ মাজতো মই ভাবো খুব ভাল লাগিলে গীতটো শুনি আৰু অঞ্জিত দা এনেকৈ গীত গাই থাকিব আপোনাৰ দুটি কণমানি আছে সিহঁতেও অকমান গুণগুণাই ভাল পাইছেগে নহয় ল'ৰাটো ইমান ইণ্টাৰেষ্ট নাই ছোৱালীজনীয়ে মাজে মাজে গুণগুণাই থাকে নিজৰ ইচ্ছা হলে কিন্তু হয় সেই আৰু নিজৰ ইচ্ছাৰ ওপৰত কথা নাই এতিয়া সিহঁতৰ বয়সটোৱে তেনেকুৱা আৰু তেনেকুৱা আজি বৌয়ে জিৰণি লৈছে এতিয়া মই বৌক লগ নাপালো অকমানি মানে তাইক দেখিলো বাৰু অকমানিজনীক আৰু পিছত আমি নিশ্চয় আকৌ লগ পাম কিন্তু কথা হৈছে নিজৰ ঠাইৰ পৰা বহুত দূৰত আছে আৰু মই জানো আপুনি খুব সংবেদনশীল মনৰ মানুহ হয়তো আপুনি অসমখনক দেৰগাঁওখনক কিছু পৰিমাণে হলেও এইখিনি সময়ত মিছ কৰিছে কি ক'ব বাৰু না মিছ কৰিছো এতিয়া কি কৰিম মানে সেইটোৱে এতিয়া ইয়াত থাকি বুলিয়ে নহয় মই কলকাতাত যেতিয়া থাকো তেতিয়াও মিছ কৰো আৰু মই নাজানো তুমি কিমান লগ পাইছা মোক এনেকুৱা কমেন্ট দিছিলে দেৰগাঁৱত হয় যে তইতো আৰু কলকাতা মানে দেৰগাঁও একেবাৰে গুৱাহাটী দেৰগাঁও কৰি পেলালি মানে মই গৈয়ে থাকো কাৰণ মই হেৰি নকৰাকে থাকিব নোৱাৰো হয় এতিয়া ইয়াত উপায় নাপায় কি কৰিছে সিদিনাও সেই তেনেকে জুম কল এৰেঞ্জ কৰিছো আৰু আমাৰ চাৰিআলিত আড্ডাত দিয়া গোটেইখিনিকে মোবাইলত সিহঁতক পঠিয়াই পেলাই তেনেকেই এটা গ্ৰুপ হেৰি কৰিলো আচ্ছা চেচন এটা কাক কাক লগ তেনেকে পালে কথা পাতি আপোনাৰ বন্ধু মহলৰ তাত বন্ধু মানে দুষ্টু উম তাৰপিছত তোমাৰ নেকিব উম তেনেকে হয় হয় আৰু এইবোৰ চিনাকি নাম দেৱাংকুৰ তেনেকে গোটেই কেইটাকে মোটামুটি লগ পোৱা হ'ল হয় 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 হেৰি কৰি পেলাই সেই তেনেকেই কৰা হয় আৰু কি কৰিম এতিয়া উপায় নাই ন মানে তাকে মইতো হোম চিক মই এতিয়াও মোৰ এনেকুৱা লাগে যে ঘৰতে যদি বহি পেলাই মই যদি মাহে ধৰি লোৱা 30-40 হাজাৰ টকা পাব পৰা যদি চাকৰি এটা চিকিউৰ জব এটা পালোহেঁতেন মই এতিয়াও দেৰগাঁও ঘূৰি গলোহেঁতেন এনেকুৱাই লাগে
কিমান বেছি মই মানে ঘৰৰ প্ৰতি টান থাকিলে মানুহে এনেকে ক'ব পাৰে কাৰণ মানুহৰ সপোন থাকে মই যেনেকুৱা বহুত মানুহক জানো আহ আজি কেইদিনমানৰ আগতে মই থপ্পৰ চিনেমাখন চালো আৰু চোৱাৰ পিছত মই তিনিবাৰ মান চালো এতিয়ালৈকে তাত দেখিছিল যে লণ্ডনত থাকিম লণ্ডনৰ প্ৰতি যিটো মানে একদম মানে থাকিবই লাগিব নহলে জীৱনটো সংসাৰে ভাগি গ'ল সেইটো কাৰণত আৰু এনেকুৱা বহুত মানুহ বাস্তৱতো দেখো আপুনি আছে আৰু থাকি পেলাই কৈছে যে মই যদি ঘৰত থাকিব পাৰিলো নাই মইতো এতিয়া আইটি ইণ্ডাষ্ট্ৰীত মোৰ 18 বছৰ হৈ গ'ল এইটো মোৰ ফাৰ্ষ্ট অন টাইম মানে লং টাৰ্ম অন চাইট মই আহিছো হয় তাকো মই নাহো মোক জোৰ জবস্তি পঠিয়াইছে সাধাৰণতে আইটি ইণ্ডাষ্ট্ৰীত কি কৰে মানুহবিলাকে জইন কৰাৰ পিছতে তাহাঁতৰ এটাই ধান্দা থাকে কেনেকে মই বাহিৰত যাব পাৰো ডলাৰ মানে উপাৰ্জন কৰি অলপ নিজৰ লাইফটো অলপ সেটেল কৰিব পাৰো সেইটো চবেই বিচাৰে কিন্তু সেইখিনি কৰিবলৈ যাওঁতে মই যিখিনি হেৰুৱাব লাগে সেইখিনি কাৰণে মই ওলাই নাহিলো আগতে এতিয়া মোটামুটি চব সেটেল হৈ গৈছে অকল এটাই প্ৰব্লেম আছিলে মাক লৈ পেলাই এতিয়া মাক আনিবলৈ ধৰিলে মাহঁতৰ যিহেতু মানে ডকুমেন্টছ তেনেকুৱা উন্নত নহয় কাৰণে পাছপৰ্ট বা এনেকুৱা ধৰণৰ লৈ পেলাই মাক আনিবলৈ দিগদাৰ হ'ল এইবাৰ কিন্তু এওঁলোককে এবাৰ ফুৰাবলৈ লৈ আহিলো কিন্তু মা মই চাগে বেছি দিন থকাৰ ভাইটিহঁতৰ ভকত লগত নহয় আছে তাৰমানে নহয় না মা এতিয়া দেৰগাঁৱত আছে দেৰগাঁৱত মানে ভন্টি ল'ৰাটোৰ পৰীক্ষা শেষ হ'ল বুলি মা ভাইটি তালৈ নগৈ তালৈ গৈ পেলাই এতিয়া ফচি গ'ল এতিয়া দেৰগাঁৱতে ফচি আছে মানে ভন্টি আছিলে মাজত এতিয়া মাহী আহি আছেহি থাকিবও নোৱাৰে অকলে হয় 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 এতিয়া জানো কি হয় মানে সেইটো লৈ অকমান চিন্তাত আছো আৰু মানে এই সুৰুঙা লকডাউন পালে অঞ্জীৱ দাৰ ঘৰলৈ অহাৰ চিন্তাত আছে গতিকে যদি মানে অঞ্জীৱ দাৰ মায়েও এইটো অনুষ্ঠান কিবাকে চাবলৈ পায় বৰ সকাহ পাব যে ল'ৰাটো ঘৰলৈ আহিব মোৰ ওচৰলৈ আহিব বহুত কম মানুহ থাকে আজিকালি নিজৰ ঘৰখন লগত লৈ নহয় পেলাই নহয় মা এনেই মোৰ লগতে থাকে হয় আচ্ছা নহয় মা এতিয়া মা কেলকাতাত মই যেতিয়া আছিলো হুম কেলকাতা হুম মোৰ লগতে থাকে ইনফেক্ট মই লণ্ডনত থাকোতে হুম এওঁলোকৰ লগতে মা আছিলে মানে মা মোৰ লগতেই থাকে হয় এ হয় কিন্তু কিন্তু হ'লেও মানে জুলাইৰ পৰা 2019 চনৰ পৰা আপুনি যিহেতু পৰদেশত আছে নহয় জানো সেইটো হয় সেইটো মানে সেইটোতো আৰু মিছ কৰিয়াৰে হয় আৰু মানে উপায় নাই হুম চাকৰি বৃত্তিগত মানে চাপত পৰিহে পেলাই আহিব লগা হৈছে কিন্তু এটা আৰু কথা সেইটো অঞ্জীৱ দা হ'লেও মই বেছি দিন নাথাকো কিন্তু অঞ্জীৱ দা এটা কথাই যে আপুনি সৰু টিলা এটাৰ ওপৰত এনেকৈ মৰম লগা এখন ঠাইত আপুনি আছে আপুনি নিজৰ ঘৰটো ভাল পাব পৰা এটা পৰিৱেশত আপুনি আছে জীৱনত কিছুমান কথাই আচলতে আমাক কিছুমান সম্পদো দি থৈ যায় পিছলৈ ঘূৰি চালে ডেফিনেটলি মই ইয়াত থাকি বেয়া পোৱা নাই মানে হয় ইউকে লণ্ডনত যেতিয়া মই আহিছো হয় ইনফেক্ট কলকাতাতকে মোৰ বেছি ভাল লাগিছিলে হুম হুম চহৰখন বা এই জেগাখন কেলে ইয়াত তোমাৰ মানে চাৰিওফালে গছ হুম 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 সেউজীয়াৰে ভৰা মানে হয় জেগাটো হয় আৰু হয় মই নিজে পাৰ্চনেলি মই মানে প্ৰকৃতিৰ লগত থাকি ভাল পোৱা মানুহ মানে নেচাৰৰ লগত বেছি মোৰ সেউজীয়া নহলে চাৰিওফালে যদি কংক্ৰিটৰ মানে হেৰিখন থাকে মোৰ ভাল নালাগে বুজি কলকাতাত যিটো মানে মেক্সিমাম সেইটোৱে হয় তাৰ মাজতেই মই সুবিধা পালে সেই পাৰ্ক চাৰ্কত ওলাই যাওঁ বা এনেকুৱা য'ত মানে অলপ সেউজীয়া থাকে সেইফালে ওলাই যাওঁ হয় হয় আৰু ইয়াত আহি পেলাই সেইটো দেখি বিৰাট ভাল লাগিছিলে হুম কিন্তু হলেও মানে তোমাৰ কি হয় মই এনেকুৱা এটা মানুহ য'ত মানে তোমাৰ ঘৰৰ গিলাচটোৰ লগতো সম্পৰ্ক হৈ যায় গতিকে বুজি এইটো পাইছে নে মানে সেই বুজি পাইছো এইটো মানে কবলে মানে মানুহে হাঁহিব মানে কিন্তু মোৰ মানে সেইটো মানে ঘৰৰ পদূলিতে দেৰগাঁৱৰ ঘৰৰ পদূলিতে কাষৰ কঁঠালজোপা বা হেৰিজোপা কোনকেইজোপা গছ সেই গোটেই ভিউটো সেইবোৰৰ লগতো মানে সম্পৰ্ক হৈ যায় গতিকে এইখিনি নতুন এটা পালো নতুন হিচাপে কেইদিনমান ভাল লাগে তাৰপিছত কিন্তু মনটো সেই আকৌ ঘূৰি ঘূৰি তালৈকেই যায় তাকে আৰু ভাল লাগিলে আকৌ কথা পাতিম মই ভাবো আপুনি ইমান সুন্দৰকে গীত গালে বা আপোনাৰ মনৰ কথাখিনি আমাৰ লগত ভগাই ললে এইখিনি শুনিও সকলোৱে ভাল পাব আৰু কেতিয়াবা আমি বৌ আৰু অকণমানি দুটাৰ সৈতেও কথা পাতিম কুশলে থাকক শেষত কিবা আপোনাৰ আপোন মানুহখিনিৰ কাৰণে যিসকলে চাই আছে এই যে COVID-19 এইখিনি সময়ত মানুহে ইমান এটা ভয় লগা অৱস্থা তাত আছে
তেওঁলোকৰ কাৰণে আপুনি কিবা ক'ব বিচাৰিব নেকি শেষত আমাৰ মানুহখিনিৰ সেইটো কাৰণে মই সেটাই বিচাৰিছো মানে সেইটো মই ৱাইফকো মই মানে বুজাইছিলো তাৰ পিছৰ পৰাই আমাৰ এতিয়া মানে একচেপ্ট কৰি লৈছো আমি এতিয়া এনজয় কৰিছো হয় হয় মানে এই হয় লকডাউনটো তেনেকে মানুহখিনিয়ে এইটোৱেই হেৰি কৰিব লাগিব যে মানুহৰ জীৱনত মানে কি তুমি কেনেকে চোৱা বস্তুটো এই পৰিস্থিতিটো কেনেকে চোৱা সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব যে ই তোমাৰ ওপৰত কি প্ৰভাৱ পেলায় প্ৰত্যেকটো বস্তুৰ এটা নিগেটিভ এটা পজিটিভ চাইড থাকে হয় গতিকে তুমি যেনেকে ক'লা ন যে নিগেটিভ চাইডটো হয়তো হ'ব পাৰে যে ইকনমি ডাউন হৈছে বা মানুহৰ হৈছে কিন্তু এতিয়া পজিটিভ চাইডটো হ'ল কি তোমাৰ অকল খোৱা চিন্তাহে কৰিবলগীয়া হৈছে ইয়াত ফুৰা মেলা বজাৰ কৰা এইবোৰৰ খৰচা কমি গৈছে গতিকে মিনিমাম পইচাত তুমি চলিব পাৰিছা আৰু দ্বিতীয়তে সময় তুমি দিব ফেমিলিৰ পাৰিছে লগত নিজৰ ফেমিলি নিজৰ বন্ধু বৰ্গৰ বোলে কল এতিয়া কি হৈছে মানুহখিনি যিহেতু ঘৰত থাকি থাকি কাম নাই বন নাই এতিয়া কল কৰিছে বহুত দিন কথা নপতা মানুহৰ লগত কথা পাতিছে যিবোৰ হেৰাই গৈছিলে ৰিলেশ্যন সেইখিনিৰ মাজত আকৌ এটা টান আহি পৰিছে আৰু দ্বিতীয়তে মানে কি যিকোনো বস্তুৱে যিকোনো এটা পৰিস্থিতি এনেকুৱা ধৰণৰ ক্ৰাইচিছ যেতিয়া আহে নহয় এ তুমি মানে এতিয়া যদি জংঘলত এটা যদি বাঘে হৰিণটোক দেখা পায় সি খাবলৈ যাব কিন্তু যদি তাত জংঘলত জুই লাগে বা কিবা এটা ক্ৰাইচিছ হয় সিহঁতে কিন্তু সেই মেটেৰিয়েলিটিতে থাকিব সিহঁতে মানে সেই হাৰ্ম নকৰে কথাটো তেনেকুৱা মানে এই ক্ৰাইচিছত এতিয়া গোটেই মানুহখিনি এটা মানে এটা বান্ধোনৰ মাজত আহি গৈছে যিখিনি হয়তো মানে মানৱীয়তা বহুতখিনি এতিয়া মানুহে হেল্প কৰিছে নিজকে বহুত মানুহে হেল্প কৰিছে এইবিলাক বিভিন্ন ক্ৰাইচিছ হৈছে দুখীয়াক হেল্প কৰিছে মানুহৰ মাজত কিছুমান হেৰাই যোৱা অনুভূতি হেৰি হৈছে দ্বিতীয়তে এই যে মহামাৰীটো এইটো ধনী দুখীয়া কাকো নাচায় ন নাচায় সেইটোৱে কিছুমান শিক্ষাও দিছে এই যে ধৰ আৰু লাইফটো যে মানে কি কিমান আনচাৰ্টেনিটি আছে এই আছে কালিলৈকে মানুহটো সুস্থ আছিলে আজি COVID-19 মৃত্যু হ'ল মানে আৰু যিকোনো মানুহে যিকোনো পৰিস্থিতিতে কিবা এটা হ'ব পাৰে আৰু তাৰ কাৰণে যে তুমি ধনী হোৱা দুখীয়া হোৱা কোনো ৰেহাই নাযায় এইখিনিয়ে বহুত শিক্ষাও দিছে তাৰমানে হয় হয় আৰু COVID-19টোৱে প্ৰকৃতিক বহুত অকমান শিক্ষা উশাহ দিছে লবলৈ সুৰুঙা দিছে আমি উশাহ লবলৈ হেৰি বহুত দিছে উশাহ অত্যাচাৰ লবলৈ কৰিলো প্ৰকৃতিৰ ওপৰত এতিয়া মানে প্ৰকৃতিয়ে প্ৰকৃতিৰ আমাক ওপৰত তলা অত্যাচাৰ মাৰি সুমুৱাই থৈ দিছে হেল্ল' তলা মাৰি সুমুৱাই থৈ দিছে গতিকে এইখিনিৰ পৰা মানে বস্তুটো মোৰ কথা হ'ল কি পজিটিভলি ল'ব লাগে এতিয়া মিছা কথা নকওঁ মানে ঘৰতটো ইমান ব্যস্ততাৰ মাজত মানুহগৰাকীক কিবা এটা হেল্প কৰি দিওঁ বুলি হেল্প কৰাৰো নহয় এতিয়া সময় আছে হেৰি পাইছে সাধাৰণ যি পাৰি আৰু কৰি দিওঁ কেতিয়াবা আকৌ ধৰি লওক উইকেণ্ডত কিবা এটা বনাবলৈ মন গৈছে মই বনাও আজি মই বনাইছো দিয়া মাংস এখন মই বনাই দিছো বা হেৰি কৰি দিছো তেনেকুৱা ধৰণে মানে কি সেইবোৰ কৰাৰ ফলত ৰিলেশ্যন বোৰো অলপ বেটাৰ হয় মানুহ বেছি ওচৰ চাপিব পৰা হৈছে নহয় ওচৰ চাপিব পৰা হৈছে যদিহে মনৰ মাজত টানটো থাকে আৰু যাৰ টানটো নাথাকে সেই মানুহখিনি দিগদাৰ হৈছে কাৰণ সিহঁতি একেটা ৰুমৰ ভিতৰতে একেটা ঘৰৰ ভিতৰতে 24 ঘন্টা কটাবলগীয়া হৈছে প্ৰব্লেমটো সেই মানুহখিনি হৈছে যাৰ মনৰ টান আছে সিহঁতৰ প্ৰব্লেম হোৱা নাই বহুত বহুত ধন্যবাদ আকৌ লগ পাম আৰু নিশ্চয় আজিলৈ আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব আৰু যিসকলে চাই আছে বহুত বহুত ধন্যবাদ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আমি এনেকুৱা কথা পাতি থাকিম আপোনালোকো কেতিয়াবা আপোনালোকৰ সৈতে মই কৈছো স্ক্ৰীনখন ভগাই ল'বলৈ মই ভাল পাম মনৰ মাজত যদি কিবা কথাক লৈ কিবা অসুবিধা পাই আছে কাৰোবাক ক'বলৈ বিচাৰিছে মই আপোনালোকৰ শ্ৰোতা হ'বলৈ ভাল পাম আজিলৈ আহিছো আৰু অঞ্জীৱ দা ভালে থাকিব বাই বাই ধন্যবাদ